Hello guys, welcome back to my new video. তো মই গৈ আছোঁ আমাৰ গৰু পালিজনী আনিবলৈ বগীজনী। বহুত দিনৰ মূৰত পথাৰ মানে পুৰা ৰ'দ দি আছে আৰু কি ক'ম। ৰ'দত মানে চকুকেইটা ভালকৈ মেলিব নোৱাৰোঁ। মই গা ধুম বুলি ভাবিছিলোঁ, আকৌ আহি লৈ পেলাই মায়ে গা ধুই আছিলোঁ আৰু মায়ে আহি পেলাই ক'লে পোৱালিটো লৈ আহেগৈ। ৰ'দ দি আছে মানে সেইটো কাৰণে লৈ আহোঁ, আনি চেহাত বান্ধি থৈ দিম। তাৰপিছত মই গাটো ধুমগৈ আৰু তাৰপিছত মই বনাম ৰীল এটা ধুনীয়াকৈ। ৰাধাৰ লুক কৰিম ধুনীয়াকৈ, মানে জন্মাষ্টমী গ'লে ৰীল চবেই আগতে বনাইছিল, আগতে বনাব লাগিছিল, কিন্তু এতিয়া মই বনাম। এইজনী গৰু পোৱালিজনী অলপমান ডাঙৰ হ'ল, তাই ইমানকেইদিনে তাইক দেখা নাছিলোঁ আৰু ডাঙৰ হ'ল। তো মই ঘৰলৈ আহিলোঁ 15 আগষ্টৰ আগৰ দিনাখনে আহিলোঁ, 14 তাৰিখে। তো আহি লৈ মই ভিডিঅ' বনোৱা নাছিলোঁ, এক লৈ যাওঁ। আৰু এইবিলাক গছবিলাকো ওখ ওখ হ'ল, খৰি গছ অকণমান পুৰত হোৱাৰ পিছত কাটিব আৰু বেছিয়ে দিব চাগে। তাই আমাৰ ঘৰৰ নতুন সদস্যজনী এজনী, চাই লওক, নতুন পোৱালি হ'ল আমাৰ গৰু পোৱালি। এজনী মাইকীয়ে, কিন্তু গোটেই দেখাৰ চাইজত একদম মতা পোৱালি নিচিনা লাগে তাইক। আৰু যি উৎপাত কৰে এতিয়াৰ পৰা, জন্ম পোৱা মাত্ৰ এমাহ মানে হৈছোঁ চাগে। মই গুৱাহাটীত যাওঁতে তেতিয়াই জন্ম পাইছে, দুদিনমান পিছত। তো মই তাত থাকিলোঁ 24 দিনমান। তো এইৰো এমাহ হোৱাই নাই চাগে, হ'বগৈ আৰু নাই। মই আহাও আকৌ হ'ল নহয় কেইদিনমান, 5-6 দিনমান হ'ল মই আহাও, তো হ'ল চাগে আৰু এমাহ। তো এজনীও ডাঙৰ হ'ল, এজনী জীয়েক, আকৌ সেইজনী জীয়েক। এনেকৈ ঘূৰি ফুৰে মাকক বিচাৰি বিচাৰি। এইও আমাৰ ডাঙৰ হ'ল আৰু এই আকৌ এতিয়া মাকে খেদে, সেইজনী জন্ম পোৱাৰ পৰা মৰমো কৰে, আকৌ খেদেও। তো এতিয়া গৰু গাখীৰ খিৰোৱা যাই আছে আৰু বেপাৰীক দি আছোঁ। বেছি বেছি পইচাকেইটা জমা কৰিব লাগিব অলপমান। সেইজনী গ'ল মাকক বিচাৰি। তো ময়ো জল্দি গাটো ধুই লওঁ, তাৰপিছতে ৰেডি হৈ ৰীল বনাব লাগিব ধুনীয়াকৈ। তো এয়া মই ফুল চিঙি লৈ আহিলোঁ আমাৰ গছৰ, আৰু এয়া মালা গাঁঠি আছোঁ দুইটা ধুনীয়াকৈ, এনেকৈ মাথাত মাৰিবলৈ আৰু এযোৰ কাপোৰযোৰ পিন্ধিম, মেখেলা আৰু ব্লাউজ। এযোৰ মানে আমাৰ জেঠিয়ে দি পঠাইছিল, গুৱাহাটী জেঠিয়ে, মই আহোঁতে লৈ আহিছিলোঁ সেইটো ব্লাউজটো। আৰু এখন এক্সট্ৰা চাদৰ মই ধুনীয়াকৈ পিন্ধিম বুলি ভাবি আছোঁ, আৰু পিন্ধি চাম কি হয় নাজানো। আৰু এতিয়া মই সুধা পেটিকোটটো পিন্ধি আছোঁ। তাৰপৰা মেখেলাখন মানে ধুনীয়াকৈ মই পেনী ষ্টাইলত ভাজ দি তেনেকৈ পিন্ধিম বাৰু। বাকীখিনি একেবাৰে পিন্ধাৰ পিছতে দেখাম। আগতে মই ধুনীয়াকৈ মালা চালা গাঁঠি লওঁ, এনেকৈ মূৰত মাৰিবলৈ, আৰু এডাল এনেকৈ ডিঙিত পিন্ধিবলৈ, আৰু এনেকৈ ফুলি সৰুকৈ বনাব পাৰিম নে নোৱাৰিম তাকে ভাবিছোঁ, মই চাই লওঁ কি হয়। আৰু অলপ আগত ৰ'দ দি আছিল, কি কাৰা ৰ'দ। মই গৰু পোৱালি আনিব যাওঁতে এতিয়া বৰষুণ পৰি আছে বাহিৰত, দেখা পাইছেনে বাৰু বৰষুণ? এয়া চাই লওক, বৰষুণ। আৰু এইডাল ময়ূৰডাল তাৰ পৰা মই গুচাই দিলোঁ, গোটেই এলানটো লাগি আছিল, চাফা কৰি এতিয়া তাতে থৈ দিছোঁ। আকৌ সেইডাল ৰীল বনাওঁতে লাগিব, ধুনীয়াকৈ বনাম আৰু আপোনালোকে চাব ৰীল। মই গোটেই গাঁঠি লওঁ আৰু তো এতিয়া অকণমান গাখীৰ আছিল, সেইখিনিকে গৰম কৰি আছোঁ। তো ভাবিছোঁ চাহ অলপ বনাম বুলি, গাখীৰ চাহখিনি খাই ল'ম। মানে সন্ধিয়াই হ'ল আহি, তো মই ধূনা জ্বলাই কৰি উঠিলোঁ। পানী টিংটো এইবিলাক মানে পানী আনি ধুনীয়াকৈ ঢাকি কৰি থৈ দিছিলোঁ। তাৰ পৰা অলপকৈ পানী ল'ম, আকৌ ঢাকি পেলাই থৈ দিব লাগিব, নহ'লে কিবা কিবি যদি পৰি যায়। অলপমান গাখীৰ দি অলপমানে চাহ হ'ব, আৰু পানীও কমকৈ লৈছোঁ, সেইটো কাৰণে চাহো অকণমানেই হ'বগৈ। সুধা লেতেৰা বাচন দেখাইছোঁ আপোনালোকক। মই মানে তেতিয়া ফুলৰি বনালোঁ, তো ধুনীয়াকৈ ফুলৰি মানে কি আৰু আটা আৰু বেচন, আকৌ নৰসিংহ পাত, পিঁয়াজ, জলকীয়া এনেকৈ মিক্স কৰি কিবা বনালোঁ অকণমান। আৰু এইপিনে পটল ভাজিছোঁ, মাত্ৰ 2টা পটল ভাজিছোঁ, মানে দুফালকৈ কৰি, দুপিচকৈ যাতে হয়। আৰু এয়া দালি আছিল দুপৰীয়াৰে। আৰু গৈছে চাওকচোন মোৰ ভৰিত কি হৈছে, মানে গুৱাহাটীত যোৱাৰ পৰা এইবিলাক হৈ আছে, মানে গোটেই খোজাই মই এনেকুৱা খোজতি ধৰে, মানে খোজাই নিদিলে মোৰ ভালেই নালাগে।
তেনেকৈ কৰোঁতে গোটেই একেবাৰে মানে কিবা ছাল যাই পেলাই এনেকুৱা হৈছে আৰু কিবা। তাৰপিছত সুজাই দিলে আকৌ তেজ ওলাই যায়গৈ মানে। তো চোঠলটো আনি ধুনীয়াকৈ সানি দিব লাগিছিল। মই ভাবিছিলোঁ ভিক্সৰ স্প্ৰেয়াৰ আছিল সেয়া মাৰি দিম বুলি, সেয়া মাৰি দিলে এইটো বহুত ধৰিব, সেইটো কাৰণে ভাবিছোঁ এল'ভেৰা জেল এটা আছে সেইটোকে লগাম। আৰু অকল এখন ভৰিতে নহয়, ইয়াতো এখন ভৰিতো হৈছে, চাই লওক ভাল হোৱাই নাই এতিয়াও, মানে পানী লাগিলে আকৌ হেৰি হয়। এয়া চাওকচোন খুজাই খুজাই গোটেই তেজ লাগি আছে, গটা হৈ পেলাই তেজ লাগি আছে, মানে ক'ৰ পৰা ওলাল মানে গমেই নাপালোঁ, খুজাওঁতে গমেই পোৱা নাই। তে দালিখিনি অলপমান গৰম কৰিছোঁ, মানে ঠাণ্ডা হৈ আছিলে। আৰু ভাত কেইটামান সজাই লৈছোঁ, বেছি খাবলৈ মন নাই আৰু। তো মায়ে বোলে ভাতেই নাখায়, তো মই খাই শুই থাকিব লাগিব আৰু। কেইটামান কমকৈ ভাত লৈছোঁ, ইমান খাবলৈ মন নাই। আৰু লেতেৰাখিনি এতিয়া থৈ দিওঁ লেতেৰা বাচনৰ লগত, ৰাতিপুৱালৈ ধুব লাগিব। তো কেৰাহীটো মই ওপৰতে থৈছোঁ, ডাঙৰ কেৰাহীটো, সেইটো তেলখিনি ঢাকি থ'ব লাগিব। তো আজিলৈ বাৰু বাই বাই।